কলিয়াবৰৰ মিছা আঞ্চলিক মিলন সংঘ প্ৰাংগণত নগাঁও জিলা সাহিত্য সভাৰ অষ্টবিংশতিতম দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আয়োজন ৫৪খন পতাকা উত্তোলনৰে শুভাৰম্ভণি অনুষ্ঠানৰ মূল পতাকা উত্তোলন কৰে জিলা সভাপতি ঠগীত মহন্তই। স্মৃতি তৰ্পণ কাৰ্যসূচীত মুখ্য তৰ্পক হিচাপে উপস্থিত থাকে কলিয়াবৰ শাখাৰ প্ৰাক্তন সভাপতি নবীন বৰঠাকুৰ। সমাজলৈ অৱদান আগবঢ়োৱা ৪২ গৰাকী ব্যক্তিক নগাঁও জিলা সাহিত্য সভাই বঁটা প্ৰদান কৰিব আজিৰ অনুষ্ঠানত। বিয়লি ভাগলৈ অনুষ্ঠিত হ'ব লগা মুকলি সভাত উপস্থিত থাকিব প্ৰাক্তন ছাত্ৰ নেতা তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ বুধেন শইকীয়াকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। আমাৰ ইয়াতে মিছা আঞ্চলিক মিলন সংঘৰ কাৰ্যালয় চৌহদত নগাঁও জিলা সাহিত্য সভাৰ অষ্টবিংশতিতম দ্বিবাৰ্ষিক অধিৱেশন ইয়াত অনুষ্ঠিত হৈছে। আজি পুৱা ৯ বজাৰ লগে লগে ইতিমধ্যে আমাৰ পতাকা উত্তোলন হৈ গৈছে ৫৪খন, যিহেতু ৫৪ বছৰ হৈছে। আৰু তাৰপিছতে আমাৰ প্ৰতিনিধিসকলে খন্তেক পিছতে তেওঁলোকৰ প্ৰতিনিধি সভা আৰম্ভ কৰিব আৰু প্ৰতিনিধি সভা অন্ত হোৱাৰ লগে লগে দুপৰীয়া ১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত ভালেকেইজন বিশিষ্ট ব্যক্তি আহিব, বিভিন্ন ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব, বিভিন্ন বঁটা প্ৰদান কৰা হ'ব। এই সম্পৰ্কে সবিশেষ ব্যাখ্যা কৰিবৰ কাৰণে মই নগাঁও জিলাৰ সম্পাদক ৰেৱত হাজৰিকাদেৱক অনুৰোধ জনাইছোঁ। আমি সকলোকে স্বাগতম জনাইছোঁ। ঐতিহাসিক এই কলিয়াবৰ শাখা সাহিত্য সভাৰ উদ্যোগত মিছা আঞ্চলিক মিলন সংঘৰ আৰু মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি নগাঁও জিলা সাহিত্য সভাৰ অষ্টবিংশতিতম পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। ইতিমধ্যে আমাৰ কাৰ্যসূচী মতে পুৱাৰ পতাকা উত্তোলন ৫৪খন পতাকা উত্তোলন হৈ গৈছে আৰু স্মৃতি তৰ্পণ হৈ গৈছে। এতিয়া আমাৰ প্ৰতিনিধি সভা হ'ব। এই প্ৰতিনিধি সভা মুকলি কৰিব নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক প্ৰতাপ হাজৰিকাদেৱে। প্ৰতিনিধি সভাৰ অন্ততেই ১ বজাৰ পৰা আমাৰ মুকলি সভা হ'ব। এই মুকলি সভাত আমাৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিব। মৰিগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ বুধেন শইকীয়া, কেশৱ মহন্ত ডাঙৰীয়া প্ৰমুখ্যে আমি কেইবাগৰাকী লোকক ইয়াত সমাবেত কৰিম। আৰু আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰা ডাঙৰীয়া আমাৰ খন্তেক সময় পিছতে আমাৰ মাজত উপস্থিত হ'ব। ইয়াত আমি দ্বিতীয় বৰ্ষত যেতিয়া আমি দ্বিবাৰ্ষিক অধিৱেশন পাতোঁ তেতিয়া আমি বিভিন্ন বঁটা দিওঁ। এই বঁটাটো আমাৰ সূৰ্য কুমাৰ ভূঞা এইবাৰ বঁটা আমি আগবঢ়াইছোঁ মিলেশ্বৰ পাটৰ ডাঙৰীয়াক, আৰু আমাৰ নগাঁও জিলা সাহিত্য সভাৰ বঁটা আমি আগবঢ়াইছোঁ কৃষ্ণদুলাল বৰুৱা ডাঙৰীয়াক। তেনেধৰণে আমাৰ প্ৰায় ৪২টা বঁটা আজি বিভিন্ন পৰ্যায়ত আমি আগবঢ়াম। আমি আশা কৰোঁ আমাৰ এই দিনজোৰা কাৰ্যসূচী সুকলমে অন্ত পৰিব। কলিয়াবৰ শাখা সাহিত্য সভাই যি ধৰণে আজি আপ্যায়ন আৰু ব্যৱস্থাপনা কৰিছে তাৰ বাবে আমি সুখী, আৰু আপোনালোকেও আজি আমাৰ মাজত আহি এইদৰে আমাক দুআষাৰ ক'বলৈ দিয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। সকলোৰে সহযোগিতা আমি নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক হিচাপে কামনা কৰিছোঁ। ধন্যবাদ।